কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱাই মাতৃ সমস্ত সমনীয়া প্ৰিয় বন্ধু বান্ধৱীসকল আপোনাৰ হ'ব সবাৰে শ্ৰীচৰণত আমি প্ৰণিপাত জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ যে আমাৰ মনুষ্যসকলৰ জীৱনৰ আয়ুসৰ মাজে মাজে সত্য তেতা দাপৰ কলি যুগৰ সময় নিৰ্ধাৰণ কৰিছে বা লক্ষণ বৰ্ণনা কৰিছে। 311 পৃষ্ঠাত আপোনাৰ হবে গৰুৰ পুৰাণত এই কথাখিনি লিপিবদ্ধ আছে যে মহাশক্তিশালী হবে মানৱ যখন প্ৰবল হুইবে বুদ্ধি ইন্দ্ৰিয় ও মন সেই যুগ সত্য যুগ নামে হবে খ্যাত আর লোক হব হইবে তপস্যায়রত। অর্থাৎ সত্য যুগৰ বৰ্ণনাটো আমাক তেনেকৈ দিছে আমাৰ শৰীৰত যে সত্য মহান শক্তিশালী যেতিয়া মানুহ হ'ব আৰু যেতিয়া মানুহৰ বুদ্ধিটো প্ৰবল হ'ব। প্ৰবল বুদ্ধি কাক কৈছে? যিটো বুদ্ধি নেকি এই সংসাৰৰ ভোগতে ব্যস্ত নাথাকি আধ্যাত্মিকতা জ্ঞান অৰ্জন কৰাত প্ৰভুক প্ৰাপ্তি হোৱাত, কাৰণ শেষৰটো বুদ্ধি হ'ল আমাৰ সমস্ত ভোগবিলাক কৰি কৰি আমি ঈশ্বৰ প্ৰাপ্তি। যে মৃত্যুৰ মুখত পৰি আছে বোলে হবে ৰাম বোলা হেন নাম এটিখনে হেলা। আমাৰ নামৰ প্ৰতি হেলা থাকে কেতিয়া? যেতিয়ালৈকে আমি শক্তি সম্পূৰ্ণ শক্তি তেজ মাংস ঠিকে থাকে। আৰু তেতিয়া আমাৰ দৰকাৰ হয় যেতিয়া নেকি আমাৰ যাবৰ বেলিকা হয়, তেতিয়া প্ৰভুৰ নামেহে সাৰ আৰু নিবলৈ আৰু একোৱেই নাই আৰু। গতিকে সেইটো প্ৰবল বুদ্ধি বুলি কৈছে। ইন্দ্ৰিয় মন যেতিয়া নেকি সকলোবিলাক ভাল কৰ্মত যেতিয়া আপোনাৰ ব্যৱহাৰ হ'ব, সেইটো যুগকে সত্য যুগ বুলি কৈছে। সেইখিনি সময়কে সত্য যুগ বুলি কৈছে। সেইখিনি মানুহকে সত্য যুগত থকা বুলি কৈছে। আৰু কাম্য কৰ্ম যশে শক্তি হুইবে যখন ত্ৰেতা যুগ আৱিৰ্ভাৱ হুইবে তেখন। যেতিয়া নেকি মানুহৰ কাম্য কৰ্মৰ দ্বাৰা যেতিয়া নেকি মানুহে কিবা শক্তি লাভ কৰে, আৰু তেতিয়াই জানিব যে ত্ৰেতা যুগ আৱিৰ্ভাৱ হ'ল। আৰু ত্ৰেতা যুগত কি হ'ব? ত্ৰেতা যুগে ৰজু গুণ হুইবে প্ৰবল ক্ৰমে শক্তিহীন হৈব মানৱ সকল। ত্ৰেতা যুগত মানুহ ৰজগুণী হ'ব, অৰ্থাৎ প্ৰবল ৰজগুণী হ'ব। ৰজগুণৰ অৰ্থ হ'ল কেৱল আসক্তি, কেৱল বাসনা পোৱাৰ বিৰাট আসক্তি, নোপোৱাৰ বেদনাক লৈ বিৰাট বহুত তাপ। সেই তাপত পোৱা নোপোৱাৰ তাপত যি দগ্ধ হৈ থকা জীৱ, দগ্ধ হৈ থকা মানুহ, এইটো ৰজগুণ বুলি কৈছে। আৰু পিছত লাহে লাহে সেই চিন্তাই মানুহক বেমাৰ কৰিব, অনেক ৰোগ ব্যাধিয়ে আক্ৰমণ কৰিব, মানসিক ভাৰসাম্য হেৰুৱাই পেলাই কিছুমানে। আৰু তেতিয়া লাহে লাহে শক্তিহীন হৈ আহে। কাম্য কৰ্মৰ ফলবিলাক হ'ল এনেকুৱাই, কিছুদিনৰ কাৰণে আছে, কিছুদিনৰ কাৰণে নাই। যেনেকুৱাকৈ সংসাৰৰ সুখ দুখ সদায় একে সমানে নাথাকে, যেনেকুৱাকৈ শীত আৰু তাপ একে নাথাকে, ঠিক যেনেকুৱাকৈ আমাৰ দেহৰ অৱস্থা একেদৰে নাথাকে। সিদিনাখন কিছু বছৰৰ আগত শিশু আছিলোঁ মাতৃৰ কোলাত, আকৌ তাৰপিছত সেই শিশুটোৱে যুৱক হ'ল, সেই যুৱকটোৱে আকৌ গৈ বৃদ্ধ হ'ল। দেহৰ অৱস্থা যেনেকৈ পৰিৱৰ্তনশীল, পৃথিৱীখনৰ সমস্ত জীৱই পৃথিৱীখনেই পৰিৱৰ্তনশীল। গতিকে আপোনাক এদিন এই কাম্য কৰ্মৰ শক্তিয়ে যি শক্তি, শক্তিত যি শক্তিমান হৈ আছিল, সিও শক্তিহীন হৈ যাব এদিন। যে সময়ে অসন্তোষ লোভ দম্ভ মান প্ৰবল হইলে ত্ৰেতা যুগ অৱসান। আৰু লাহে লাহে গৈ অসন্তোষ বাঢ়িব। যেতিয়া আপুনি প্ৰাপ্য বস্তুটো অপ্ৰাপ্যটো যেতিয়া পাবলৈ বিচাৰে, যেতিয়া নাপাব তেতিয়া অসন্তোষ বাঢ়িব। আৰু তেতিয়া কি আহিব? ক্ৰোধ আহিব, দম্ভ আহিব, ক্ৰোধাত স্মৃতি বিভ্ৰম। গতিকে আপোনাৰ মনৰ স্মৃতি কমি যাবগৈ, আৰু তেতিয়া ত্ৰেতা যুগ অৱসান হ'ল। আৰু তাৰপিছত আহিল দাপৰ যুগ। এই দাপৰৰ আগমন সেই কালে হয় প্ৰবল হইবে ৰজতম গুণ দয়। তাৰপিছত আহিল দাপৰ যুগ। দাপৰ যুগত কি হ'ব? যে
ৰজগুণ আৰু তমগুণ দুটাই প্ৰবল হ'ব। ৰজগুণত আসক্তি বাঢ়িব আৰু তমগুণত মোহাচন্ন বাঢ়িব। আপুনি যি বস্তু দেখিলে সংসাৰত তাতে মোহিত হৈ যাব। যেনেকুৱাকৈ যাদু খেলা। যাদু খেলাত যেতিয়া নেকি যাদুকৰসকলে যাদু দেখুৱাইলে, নাৰিকলো আপোনাৰ গছ হ'ল আৰু তাৰপিছত নাৰিকলটো আকৌ গছত লাগিল, নাৰিকলটো ভগাই ভগাই সকলোকে খাব দিলে। তাৰপিছত আপুনি দেখিব ভেলেকি বাজিও শেষ, আপোনাৰ নাৰিকলৰ গছো নাই। ঠিক তেনেকুৱাকৈ এই সংসাৰখনত এনেকুৱাই হ'ল সংসাৰ। এই আছে এই নাই, সেই আপুনি মোহিত হোৱা বস্তুবিলাক। যি বস্তুত মোহিত হৈ আছিলে আপুনি, সেই বস্তুটো সদায় সেই ৰূপত নাথাকে। এদিন সেই বস্তুটো লাহে লাহে লয় হৈ যায়। জীৱন, যৌৱন, অৰ্থ, বিভূতি সমস্তবিলাক কেৱল মায়া। এই আছে এই নাই। যেনেকুৱাকৈ উদাহৰণস্বৰূপে এগৰাকী সুন্দৰী যুৱতী এজন পুৰুষক মোহিলে, তেওঁ যুৱতীগৰাকীৰ অবিহনে জীৱনেই ত্যাগ কৰিবলৈ বিচাৰে। কিন্তু এটা সময়ত গৈ গৈ যেতিয়া যৌৱনত বোলে কাউৰীও সুন্দৰী, যেতিয়া নেকি বুঢ়ী হ'লগৈ, সেই যৌৱন সেই সুন্দৰী যুৱতীগৰাকীও ছাল ফতৰা পৰি গ'ল আৰু তেতিয়া সেইটো প্ৰীতি নাথাকে। ঠিক সংসাৰৰ সমস্ত বস্তুৱে এনেকুৱা। আপোনাৰ তাত যদি পূৰা ধন আছে, আপোনাৰ একাউণ্টত, আপোনাৰ পকেটত যদি প্ৰচুৰ ধন আছে, তেনেহ'লে আপোনাৰ সংগ বহুত বেছি পাব, বহুতে সন্মান কৰিব। যেই আপোনাৰ ধনখিনি শেষ হ'ল, আপোনাৰ ইষ্ট কুটুম্ব, ঘৰৰ পৰিয়াল আদিকে আপোনাৰ অৱহেলা কৰিব ধৰিব পাৰে। এতিয়া সংসাৰৰ সকলো বস্তু হ'ল এই মায়াময়। এই আছে এই নাই, মান সন্মান সুখ সমস্তবিলাকে এনেকুৱা। গতিকে ইয়াত মোহিত হৈ যায়। তাক ৰজগুণ আৰু তমগুণ দুটাই যেতিয়া প্ৰবল হৈ যায়, তেতিয়া মানুহ তাত মোহিত হৈ যায়। আৰু ভাল কথা, ঈশ্বৰৰ কথা, মুক্তিৰ কথা যদি কোৱা যায়, আৰু কৰ্ণৰ ভিতৰেৰে হৃদয়ত প্ৰৱেশ নকৰে, ক'লেও হৃদয়ংগম নহয়। কাৰণ যেন কোনোবা এজন যেন ডিঙিত ৰছী লগাই থোৱা গোহালিত সেই গৰুটোহে যেন ৰছীডাল খুলি দিলেও যেন ৰছীহে লাগি আছে ডিঙিত, তেওঁ এৰিব নোৱাৰে। ঠিক তেনেকুৱাকৈ মোহ আৰু ৰাজসিক আৰু তামসিকৰ এই ৰছীৰে বান্ধা আছে সেই ব্যক্তি। তেওঁক আপুনি সাধুসকলে ভাল কথা, জ্ঞানৰ কথা ক'লে, মুক্তিৰ কথা ক'লেও আৰু সেই ৰছীৰ পৰা ওলাই আহিব নোৱাৰে। ৰাম 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 যখন কৰিবে লোক মিথ্যা চৰণ, তন্দ্ৰা নিদ্ৰা হিংসা আদিৰ হইয়া গমন, সুখ দুখ মোহ দৈন্য প্ৰবল হুইবে, শেষে সময় কলি যুগ নামে খ্যাত হইবে। সুখ, মোহ, ভয়, দৈন্যতা যেতিয়া নেকি প্ৰবল হ'ব, তেতিয়া কি হ'ব? সেই সময়টোকে কলিযুগ বুলি কৈছে। কেৱল মানে মানুহে কলিযুগত কেৱল সুখ আৰু মোহ, কলিযুগৰ বস্তুবিলাকৰ ইমান আৱিষ্কাৰ, মানুহে সমস্ততে মোহিত হৈ যায়। গতিকে কলিযুগৰ মোহ আৰু বেছি। গতিকে যেতিয়া নেকি সুখ, মোহ, ভয় আৰু দৈন্যতা যেতিয়া প্ৰবল হ'ব আপোনাৰ, তেতিয়া সেই যুগটোৰ নামে কলিযুগ বুলি কৈছে। গতিকে এই যুগতো মানুহে একান্তভাৱে প্ৰভুক পাবৰ কাৰণে সক্ষম হোৱাটো একফালে খুব কঠিন আৰু একফালে খুব সহজ। কাৰণ খুব কম সময়ৰ মনুষ্যৰ আয়ু 100 বৰিষ। গতিকে 100 বছৰ মনুষ্যৰ আয়ু, তাৰো অৰ্ধেক যায় জানিবা নিদ্ৰাত, আৰু তাৰে 100 বছৰ আধা টোপনিতে গ'ল। তাৰে 20 বছৰ যায় উমলন্তে, তাৰে 20 বছৰ উমলন্তে গুচি গ'ল। আৰু
10 বছৰ ধন ভাজ্যাক চিন্তন্তে। আকৌ সিফালে যৌৱন অৱস্থাত ধন ভাজ্যা পুত্ৰ চিন্তা কৰোঁতে গ'ল। তাৰপিছত আকৌ সিফালে 10 বছৰ কাল আপুনি আকৌ বৃদ্ধ অৱস্থাত লৰিব চৰিব নোৱাৰা, চকুৰে দেখা নোপোৱা ঘৰতে এই ফেঁচাটোৰ দৰে থাকিব লাগিব। কোনোবাই কিবা ক'লে নুশুনি, দিনতো নেদেখে, ফেঁচাই যেনেকৈ দিনতো নেদেখে যে নুশুনেও, ঠিক তেনেকুৱাকৈ আমি সেনে অৱস্থা প্ৰাপ্ত হৈ যায়। গতিকে এই দুখৰ সংসাৰ, এই দুখালয়ত পৰা আপুনি মুক্ত হ'ব লাগিলে, এই মহান্ধৰ পৰা আপুনি নিজকে মুক্তি কৰিব লাগিলে কেৱল শাস্ত্ৰত এটাই সিদ্ধান্ত দিছে, বোলে কি? হে কহয় গোবিন্দ মিছে কৃষ্ণ পদ সাৰ, পাতকচা ৰোক ডাকি বোলা ৰাম ৰাম। গতিকে ৰাম নামে হ'ল সাৰ। যি ৰাম নাম লাভ কৰি মানুহে এই দুখ যাতনাৰ পৰা নিজক উদ্ধাৰ দিব পাৰে, ভৱ নদী পাৰ হ'ব পাৰে। গতিকে হে প্ৰভু, যি নেকি ভগৱান কৃষ্ণৰ গুণ গৰিমা আমাৰ ভাৰত ভূমিত বিদ্যমান, গতিকে তাৰে ইতিহাস সমস্তবিলাকেই আছে। এতিয়াও বৃন্দাবনৰ নিধিবনত গ'লে আপোনাৰভাৱে বহুত অলৌকিকতাই দেখা পায় বুলি সকলোৰে মুখে মুখে বিদ্যমান। এতিয়াও আপুনি বৃন্দাবনত গ'লে কৃষ্ণৰ সেই ৰাসলীলাৰ যেন মহিমা বিদ্যমান তেনে অনুভৱ হয়। সেই কালিন্দীৰ হ্ৰদ এতিয়াও আছে, সেই অযোধ্যা এতিয়াও আছে, সেই কৌৰৱ পাণ্ডৱৰ যুদ্ধ লগা স্থান এতিয়াও আছে। গতিকে সেই দ্বাৰকাৰ নগৰী যি ধ্বংসাৱশেষ বৈজ্ঞানিকসকলে এতিয়াও সাগৰৰ তলিত পাবৰ কাৰণে তাৰ ধ্বংসাৱশেষ কিছুমান পাবৰ কাৰণে সক্ষম হৈছে। গতিকে এতিয়াও নৰকাসুৰে নিৰ্মাণ কৰা কামাখ্যা মন্দিৰ অসমৰ নীলাচল পাহাৰত বিদ্যমান। গতিকে এতিয়াও ভগৱান কৃষ্ণই যেতিয়া নেকি অশ্বক্লান্ত মন্দিৰ আমাৰ ব্ৰহ্মপুত্ৰত, আমাৰ নীলাচল পাহাৰৰ ওচৰতেই উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰত এই অশ্বক্লান্ত মন্দিৰ বা বনাই থৈছে, তাত ৰুক্মিণী কৃষ্ণ ভগৱান কৃষ্ণ যেতিয়া লৈ আহে ৰথত তুলি, আৰু তেতিয়া তাত আহি জিৰাইছিলে বুলি কোৱা হয়। আৰু তাত অশ্ব মানে ঘোঁৰা ভাগৰি পৰিছিলে, কাৰণ এখন যুদ্ধ হৈছিলে ৰুক্মিণীৰ ককায়েকৰ সৈতে, ৰুক্মবীৰৰ সৈতে ভগৱান কৃষ্ণৰ, আৰু সেয়ে ঘোঁৰা বহুত বেগেৰে দংকাইছিলে ভগৱান কৃষ্ণই। ৰুক্মবীৰে যুদ্ধ দিছিল যদিও যুদ্ধত হাৰি শেষত ৰুক্মিণীৰ প্ৰাৰ্থনাত ভগৱান সন্তুষ্ট হৈ ৰুক্মবীৰক প্ৰাণে নামাৰি ভগৱানে বিদায় দিলে। কিন্তু তাত আহি সেই ব্ৰহ্মপুত্ৰৰ ওচৰতে অশ্ব অৰ্থাৎ ঘোঁৰাই আহি জিৰণি লৈছিলে, ক্লান্ত মানে ভাগৰ, সেইকাৰণে অশ্বক্লান্ত নাম হৈ গ'ল সেই স্থানৰ। গতিকে ইতিবৃত্ত বহুতেই আছে। গতিকে এই ভগৱন্তৰ শ্ৰীচৰণত আপুনি পদকমলত সদায় শৰণাগত হৈ প্ৰভুৰ নাম গুণ লওক। ভগৱন্তে আপোনাক মহান কৃপা দিব, মহান জ্ঞান দিব, ভগৱানে আপোনাক দৰ্শন দিব। শংখচক্ৰ গদা পদ্ম ধাৰণ কৰি আপোনাক দৰ্শন নিদিলেও কৰ্মৰ মাজেৰে আপুনি ভগৱানৰ সহায় সহযোগ লাভ কৰিব। তাকে কয় ভক্তি যোগ। যেতিয়া ভক্তি বিয়োগ হৈ থাকে আপুনি ঈশ্বৰৰ পৰা, তেতিয়া সেই বস্তুটো আপুনি লাভ কৰিব নোৱাৰিব। ভকতেহে জানে মোৰ মহিমা, আনজনে ইয়াৰ তৰ্কিবে নপাৰে সীমা বুলি কৈছে। কেৱল ভক্তজনেহে ভগৱানৰ মহিমা উপলব্ধি কৰিব পাৰে। গতিকে যেতিয়া নেকি ভগৱান কৃষ্ণ সেই মাজৰাতি ধাৰাসাৰ বৰষুণ আৰু কংসৰ কাৰাগাৰত উপজিল আৰু কৈছিলে, অ' পিতা বসুদেৱ, হে দৈৱকী মাই, মুকনিয়া গকুলত ৰাখা পলুৱাই। ভগৱানে নিজে ইচ্ছা কৰিলে কংসক এপাত চক্ৰ পঠাই দিয়ে মাৰিব পাৰে, কিন্তু তাক কৰা নাই। কাৰণ তেওঁ আহিছে জগতক ধৰ্ম স্থাপন কৰিবৰ কাৰণে আৰু জগতৰ মানুহক ধৰ্মৰ মাৰ্গ দেখুৱাবৰ কাৰণে। সেইকাৰণে মনুষ্য লীলাৰে তেখেতে সকলো কৰ্ম কৰিছে। যেতিয়া যমুনা নদী পাৰ হৈ আহিল, যেতিয়া যমুনা নদী পাৰ হ'ব লাগে, ইফালে 7খন দৰ্জা তালা লগাই আছে, তাত প্ৰহৰী আছে। ভগৱানৰ কৃপাত কি হ'ল, সমস্ত দৰ্জা দুৱাৰ খোল খালে আৰু প্ৰহৰীবিলাক টোপনি গ'ল।
আৰু তাতে ভগৱন্তৰ যোগমায়া মাতি আনি ক'লে তুমি সমস্ত তুমি সহায় কৰি দিয়া আৰু যোগমায়ে সেইমতে আৰু ভগৱান য'ত আছে তাত ভগৱানে কাক সহায় বিচাৰিব গতিকে ভগৱান যেতিয়া নেকি সেই আপুনি নিজে নিজে সেই দুৱাৰবিলাক খোলা গ'ল আৰু সেই মাঝ ৰাতি ফেনে ফটকাৰে যমুনা নদী ঢল যমুনা ঢৌ দেখি হিয়া কম্পিল হৰিয়ে ও হে কেংকে হম ভৱ নদী পাৰ ৰাম নাম মুখে লবা ভৱ নদী পাৰ হবা সেই নামে কৰিব উদ্ধাৰ সেই নামে কৰিব উদ্ধাৰ গতিকে এই ভৱ নদী পাৰ হ'ব লাগিলে কেনেকৈ উদ্ধাৰ হ'ব কেৱল ৰাম নামেৰেহে উদ্ধাৰ হ'ব লাগিব যেতিয়া যমুনা পাৰ হৈছিলে তেতিয়া যমুনা দেৱীয়ে ভগৱান কৃষ্ণৰ চৰণ দুখান যাতে তেওঁৰ জলত প্ৰৱেশ কৰে তেওঁ যাতে পবিত্ৰ হ'ব পাৰে তাৰ কাৰণে তেওঁ কাকুতি কৰিছিলে পিছে পিছে আহিছে বসুদেৱে যেতিয়া এটা খৰাহীত ধুনীয়াকৈ ভগৱান কৃষ্ণৰ মূৰত লৈ আহে অনন্ত নাগে তাতে ফণা ধৰি আহিছিলে আৰু পিছে যমুনা দেৱীয়ে আহি আছে প্ৰভু মোক অকণমান চৰণৰ ধূলি দি থৈ যাওক অকণমান চৰণখন মোক স্পৰ্শ কৰি দি থৈ যাওক মই ধন্য হওঁ আজি আমাৰ ইমান ভাগ্য মিলিছে য'ত নেকি তুমি মোৰ বুকুৰে পাৰ হৈ গৈছা গতিকে আজি এইখিনি কৃপাৰ পৰা মোক বঞ্চিত নকৰিবা কাতৰ প্ৰাৰ্থনা কৰি যমুনাই পিছে আহি আছে বসুদেৱতে একো গমেই পোৱা নাই ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে ভগৱানে লাহেকৈ হাঁহি মাৰি যমুনাৰ অকণমান ভৰিখন তিয়াই দিছে তেতিয়া আকৌ যমুনা দেৱীয়ে কৈছে প্ৰভু মোক মহান প্ৰসাদ দিলা তুমি ধন্যহে প্ৰভু ধন্যহে গতিকে এই যমুনাৰ সেই নদী ফেনে ফটকাৰে বৈ আছে য'ত তাত আঁঠুৰ সমান পানী হৈছিল গতিকে এই ভগৱন্তৰ বিশ্বাসে মিলয় হৰি চিন্তিলে বহুদূৰ বহু ইতিহাসে আমাৰ ভগৱন্তৰ আবিৰ্ভাৱৰ বহু ইতিহাস আমাৰ ভাৰতবৰ্ষত এতিয়াও বিদ্যমান এতিয়াও গোকুল মথুৰা বৃন্দাবন সকলো বিদ্যমান গতিকে প্ৰভুৰ চৰণত আপোনাৰ সবে সদায় বিশ্বাস ৰাখি ভকতি কৰক প্ৰভুৱে নিশ্চয় আপোনাক নিজৰ দাসৰ দাস বুলি লৈ আপোনাক মহান কৃপা কৰিব আপোনাৰ মনুষ্য জীৱন সফল হ'ব আপুনি জম যাতনাৰ পৰা আপুনি হাত সাৰিব যেনেকৈ যেনে বন পোৰা জুয়ে কোনো কেঁচা পকা নিবিচাৰে তেনেকুৱাকৈ নামেও কোনো পাপী আৰু অপাপীক নিবিচাৰে যোনে নাম লয় চন্দালেও যদি কৰিছে হৰি কীৰ্তন তাতো সন্তুষ্ট হয় ভগৱান গতিকে আপুনি সমস্ত চন্দালজনকো ভগৱানে যেতিয়া নেকি নাম লয় তেওঁকো যেতিয়া ভক্ত কৰি লয় যেতিয়া পশু পক্ষীসকলকো যেতিয়া ভক্ত কৰি লয় তেনেহ'লে নিশ্চয় আপোনাকো প্ৰভুৱে তেওঁৰ ভক্ত কৰি ল'ব আপুনি নিজৰ জীৱন ধন্য কৰিব পাৰিব জয় শ্ৰীকৃষ্ণ হৰি ৰাম ভিডিঅ'টো যদি আপোনাৰ খবৰ চাই ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা লাইক কমেণ্ট কৰি আমাক উৎসাহিত কৰি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বোলে কৃপাৰ সাগৰ দেৱকী নন্দন পুৰী মনৰ কাম ভকতৰ সংগ সদায় নুগুচুক মুখে তোৱা গুণৰ নাম ৰাম মুখে তোৱা গুণৰ নাম কৃষ্ণ হৰি ৰাম